का स्वदेशी उत्पादन 70 लाख टन बढ़ाने के लिए 6 उर्वरक संयंत्रों का उद्धार किया जा रहा है। FCIL के गोरखपुर, सिंदरी, तलचर और रामागुंडम संयंत्र, HFCL की बरौनी इकाई और PVFCL की नामरू फोर्थ। सोने पर सुहागा ये है कि देश में अब बनेगा सिर्फ नीम लेपित यूरिया, क्योंकि इससे होगा किसानों का फायदा ही फायदा। अनाज का उत्पादन 10% तक बढ़ेगा। बढ़ेगी 10 से 15% नाइट्रोजन क्षमता। অতিবৃষ্টি বা বানপানীৰ দৰে প্ৰাকৃতিক দুৰ্যোগৰ প্ৰতি লক্ষ্য ৰাখি আৰু স্থানকাল চাই আমাৰ কৃষকসকলে নিজৰ তথা বিশেষজ্ঞসকলৰ অভিজ্ঞতা তথা প্ৰযুক্তিৰে খেতিৰ পৰিকল্পনা কৰা দৰকাৰ। কিয়নো প্ৰয়োজনীয় ব্যৱস্থা পৰিকল্পনাৰে নললে শস্য চপোৱাটো এক প্ৰধান সমস্যা হৈ পৰে আৰু ইয়াৰ ফলত কৃষকগৰাকীৰ 100% পৰ্যন্ত লোকচান হ'ব পাৰে। এই বছৰ বহাগ জেঠ মাহত তুলনামূলকভাৱে অধিক বৰষুণ হোৱাৰ বাবে বৰ্তমান খেতিপথাৰবোৰ পানীৰে ভৰি আছে আৰু বহু ঠাইত খহনীয়াৰ লগতে বহু শস্য যেনে মাকৈ, বড়ো ধান, আহু ধানৰ লগতে শাক পাচলিও নষ্ট হৈছে। আমাৰ কৃষকসকলে সাধাৰণতে ধান চপাবৰ বাবে কাঁচি ব্যৱহাৰ কৰে যদিও শ্ৰমিকৰ অভাৱৰ বাবে ধান চপোৱা যন্ত্ৰ ব্যৱহাৰ কৰিবলৈ লৈছে। এই ধান চপোৱা যন্ত্ৰটিৰ নাম কম্বাইন্ড হাৰ্ভেষ্টাৰ। অসমত কৃষি বিভাগৰ এপাৰ্ট অসম কৃষি বাণিজ্য আৰু গ্ৰাম্য ৰূপান্তৰণ প্ৰকল্পৰ অধীনত কাষ্টম হায়াৰিং চেণ্টাৰৰ যোগেৰে কৃষি সা সঁজুলি তথা যন্ত্ৰপাতিবোৰ ৰেহাই মূল্যত ভাড়াত নি ব্যৱহাৰ কৰাৰ সুবিধা আগবঢ়াইছে। এই যন্ত্ৰপাতিসমূহৰ ভিতৰত মিনি কম্বাইন হাৰ্ভেষ্টাৰ উল্লেখযোগ্য। এই মিনি কম্বাইন হাৰ্ভেষ্টাৰটোৱে কেনেদৰে কাম কৰে তাৰ বাবে দৰং জিলাৰ ডাকচকীৰ 2 নম্বৰ মাজগাঁৱৰ আহুধানৰ পথাৰত ধান কটাৰ প্ৰদৰ্শন হৈছিল। এই সৰু যন্ত্ৰটোৰে কাটোতে নৰাবোৰ সম্পূৰ্ণ নষ্ট নোহোৱাকৈ ধানবোৰ সাজু কৰি ৰখা 2টা বস্তাত সোমাই আৰু নৰাবোৰ পিছফালে পৰে। কৃষকসকলৰ বাবে আগবঢ়োৱা যন্ত্ৰপাতিবোৰ কাষ্টম হায়াৰিং চেণ্টাৰৰ যোগেৰে ভাড়াত নি ব্যৱহাৰ কৰিব পাৰে। গতিকে আহক কাষ্টম হায়াৰিং চেণ্টাৰ অৰ্থাৎ কৃষি যন্ত্ৰপাতি ভাড়াত পোৱা কেন্দ্ৰৰ ওপৰত আন্তৰ্জাতিক ধান গৱেষণা প্ৰতিষ্ঠান চমুকৈ IRRIৰ বিশেষজ্ঞ শ্ৰী জ্যোতি বিকাশ নাথে কি কয় শুনো। অসমৰ কৃষি খণ্ডত আমি দেখিছোঁ যে যথেষ্টখিনি সমস্যা আছে। আমাৰ প্ৰায় 80%তকৈ অধিক কৃষক ক্ষুদ্ৰ আৰু উপান্ত খেতিয়ক। তেওঁলোকৰ মাটিৰ পৰিমাণ প্ৰায় 1 হেক্টৰতকৈ যথেষ্ট কম আৰু ইয়াৰ উপৰিও যথেষ্ট খেতিত এতিয়া ব্যয় খুব বেছি হ'বলৈ ধৰিছে। লেবাৰৰ নাটনি বা শ্ৰমিকৰ নাটনি হ'বলৈ ধৰিছে। ইয়াৰ পৰিপ্ৰেক্ষিতত খেতিপথাৰত যন্ত্ৰৰ ব্যৱহাৰ অপৰিহাৰ্য হৈ পৰিছে। যন্ত্ৰহে মানুহক এই ব্যয় বা এই লেবাৰৰ যি নাটনি তাৰ পৰা মুক্ত কৰিব পাৰিব। আমি যদি সৰ্বভাৰতীয় পৰ্যায়ত চাওঁ তেতিয়াহ'লে দেখোঁ যে অসমৰ যিটো অশ্ব শক্তি বা যি যন্ত্ৰ শক্তিৰ প্ৰয়োগ এতিয়াও তুলনামূলকভাৱে যথেষ্ট কম। গতিকে অসমৰ কৃষকসকলক সকাহ দিবৰ কাৰণে অসম কৃষি বাণিজ্য আৰু গ্ৰাম্য ৰূপান্তৰকৰণ প্ৰকল্প চমুকৈ আপাৰ্ট আৰু অসম কৃষি বিশ্ববিদ্যালয়ে অসম চৰকাৰৰ কৃষি বিভাগ আৰু ইণ্টাৰনেশ্যনেল ৰাইচ ৰিচাৰ্চ ইনষ্টিটিউটৰ কাৰিকৰী পৰামৰ্শত কাষ্টম হায়াৰিং চেণ্টাৰ বা অসমীয়াত যন্ত্ৰপাতি বা কৃষক সঁজুলি ভাড়া দিয়া কেন্দ্ৰ কিছুমান মুকলি কৰিছে। ইতিমধ্যে অসম কৃষি বিশ্ববিদ্যালয় আৰু অসম চৰকাৰৰ কৃষি বিভাগৰ জৰিয়তে আপাৰ্টৰ অধীনত প্ৰায় 49টা কাষ্টম হায়াৰিং চেণ্টাৰ মুকলি কৰিছে। এই কাষ্টম হায়াৰিং চেণ্টাৰৰ অৰ্থ হ'ল কাষ্টম হায়াৰিং চেণ্টাৰৰ জৰিয়তে কৃষকসকলক যাতে সুলভ মূল্যত তেওঁলোকে মেচিনবিলাক ব্যৱহাৰ কৰাৰ ব্যৱস্থা কৰিব পৰা যায়। আৰু আমি দেখিছোঁ যে যিখিনি কাষ্টম হায়াৰিং চেণ্টাৰ ইতিমধ্যে বিভিন্ন জিলাত গঠন হৈছে সেই কাষ্টম হায়াৰিং চেণ্টাৰৰ পৰা যথেষ্টখিনি কৃষক উপকৃত হৈছে। তাৰ প্ৰধান কাৰণ কাষ্টম হায়াৰিং চেণ্টাৰৰ জৰিয়তে এই মেচিনবিলাক ভাড়া লোৱাৰ ফলত কৃষকৰ মাজত বা অসমত এতিয়া লাহে লাহে এটা যান্ত্ৰিকীকৰণৰ ৰূপান্তৰকৰণ আৰম্ভ হৈছে, যান্ত্ৰিকীকৰণ আৰম্ভ হৈছে। ইয়াৰ লগে লগে শ্ৰমিকৰ যি নাটনি তাৰ ব্যয়টো লাহে লাহে কমাই শ্ৰমিকৰ নাটনিত আমি শ্ৰমিক পাবলৈ মেচিনৰ জৰিয়তে আমি সেই কামখিনি কৰিবলৈ আৰম্ভ কৰিছোঁ।
ইয়াৰ পিছত আমি দেখিছোঁ যে একেলগে গোটেই কামখিনি কৰাৰ ফলত আমাৰ বজাৰৰ সুবিধা হৈছে। গতিকে এই গোটেই কথাখিনি চাই আমি এটা কথা মন্তব্যলৈ আহিব পাৰোঁ যে কাষ্টম হায়াৰিং চেণ্টাৰে অসমত এক ৰূপান্তৰকাৰী বা যুগান্তকাৰী পদক্ষেপ গ্ৰহণ কৰাৰ এক সুবিধা আমি অসমে আজি পাইছোঁ। এতিয়া আমি কাষ্টম হায়াৰিং চেণ্টাৰ বিশেষকৈ যিখিনি আমি আপাৰ্টৰ জৰিয়তে গঠন কৰা হৈছে, আমি দেখিছোঁ যে ৰাইজৰ মূল্য শৃংখলত অৰ্থাৎ ট্ৰেন্সপ্লেণ্টাৰ বা ধান ৰোৱাৰ কাৰণে ট্ৰেন্সপ্লেণ্টাৰ ব্যৱহাৰৰ পৰা আদি কৰি ধান কাটি ঘৰ পোৱালৈকে এই গোটেই প্ৰচেছটোত আমি বিভিন্ন ধৰণৰ মেচিন ইয়াত সূচনা কৰা হৈছে। ধান ৰুবৰ কাৰণে আমি ক'লোৱেই যে ট্ৰেন্সপ্লেণ্টাৰ, ঠিক তেনেকৈ আমি দুটা ইয়াতে অল্টাৰনেটিভ ক্ৰপ এষ্টাব্লিছমেণ্ট মেথডৰ কাৰণে ড্ৰাই ডিএছআৰ বা পোনপটীয়াকৈ আমি মূল পথাৰত ধান ছটিওৱাৰ যি টেকনিক, সেই টেকনিকৰ কাৰণে আমি চিড কাম ফাৰ্টিলাইজাৰ ড্ৰিল, ঠিক তেনেকৈ বোকা মাটিত পোনপটীয়াকৈ ছটিয়াবৰ কাৰণে আমি ড্ৰাম চিডাৰ, ঠিক তেনেকৈ আমাৰ পাৱাৰ উইডাৰ আৰু লগতে আমি পাৱাৰ স্প্ৰেয়াৰ, ইয়াৰ লগে লগে আমি ধান কাটিবৰ কাৰণে বা ধান চপাবৰ কাৰণে ৰিপাৰ, মিনি কম্বাইন হাৰ্ভেষ্টাৰ, তাৰপিছত আমি ধান শুকাবৰ কাৰণে বিশেষকৈ বড়ো সময়ত আমাৰ অসমত সাধাৰণতে ধান শুকুৱাবৰ কাৰণে এটা সাংঘাতিক সমস্যা হয়, কাৰণ বৰষুণ পৰি থাকে, ৰ'দ খুব কমকৈ ওলায়। গতিকে ধান শুকুৱাবৰ কাৰণে ছ'লাৰ বাবুলৰ ড্ৰায়াৰৰ দৰে আমি সঁজুলি ইয়াত আমি ব্যৱহাৰ কৰিবলৈ কাষ্টম হায়াৰিং চেণ্টাৰক কৈছোঁ। আৰু এই কাষ্টম হায়াৰিং চেণ্টাৰৰ যিখিনি মেচিনাৰিজ, সেই মেচিনাৰিজখিনি দিয়াৰ ফলত এটা সুবিধা হৈছে কি, কাষ্টম হায়াৰিং চেণ্টাৰৰ যিখিনি FPO এই মেচিনখিনি ভাড়া দি পেলাই চলাই আছে, তেওঁলোকৰ এটা স্বনিৰ্ভৰশীলতা বা স্বাৱলম্বী হোৱাৰ এটা সুযোগ পাইছে। তেওঁলোকে নিজে নিজে আনৰ পথাৰত ভাড়া দি পেলাই তেওঁলোকে যিটো ইনকাম কৰে সেইটো তেওঁলোকৰ FPOৰ একাউণ্টত জমা হৈছে, যাৰ জৰিয়তে তেওঁলোকৰ কৰ্পাছ ফাণ্ড বৃদ্ধি হৈছে। ইয়াৰ পিছত মানুহে খুব কম ৰেটত ধান কাটিলে বিঘাত হয়তো 400 টকা বিঘাত ৰিপাৰেদি ধান কটাৰ ফলত বা ট্ৰেন্সপ্লেণ্টাৰেদি ধান ৰোৱাৰ ফলত 400 টকা দিব লগা হৈছে। গতিকে খুব কম খৰচত এই কাষ্টম হায়াৰিং চেণ্টাৰ জৰিয়তে তেওঁলোকে এই গোটেই কথাখিনি পাবলৈ সক্ষম হৈছে। এতিয়া মই এই কাষ্টম হায়াৰিং চেণ্টাৰবিলাকৰ যদি ইনফৰ্মেশ্যন আমি যিমান পাৰি দিবলৈ চেষ্টা কৰিছোঁ, যদি কিবা কাৰণত ইনফৰ্মেশ্যন খেতিয়কে নাপায়, আমি এটা RKB আছাম বা www.rkbassam.in বুলি এটা ৱেবছাইট আমি তৈয়াৰ কৰিছোঁ। এই ৱেবছাইটটোৰ যিটো এপ, সেইটো মোবাইলত, এণ্ড্ৰইড মোবাইলত প্লে ষ্ট'ৰত গৈ RKB আছাম বুলি ক'লেও এই এপটো ডাউনলোড কৰিব পাৰি। সেই ডাউনলোড কৰাৰ পাছত বা ইনষ্টল কৰাৰ পাছত তাত গোটেই কাষ্টম হায়াৰিং চেণ্টাৰৰ এড্ৰেছ বা যিখিনি মেচিনাৰিজ আছে, তেওঁলোকৰ ৰেট বা যিখিনি ফোন নম্বৰ, এই গোটেইখিনি কথা তাত দি থোৱা আছে। গতিকে মানুহে কাষ্টম হায়াৰিং চেণ্টাৰখিনিৰ সুবিধা গ্ৰহণ কৰিব লাগে আৰু অসমক যান্ত্ৰিকীকৰণ কৰাৰ ক্ষেত্ৰত এক যুগান্তৰী যি পদক্ষেপ আৰম্ভ হৈছে তাত সহযোগ কৰিব লাগে। অসমৰ কৃষি বিভাগৰ এপাৰ্ট আঁচনিত নিয়োজিত আন্তৰ্জাতিক ধান গৱেষণা সংস্থাৰ দৰং আৰু নলবাৰী জিলাৰ বাবে দায়িত্বত থকা কনিষ্ঠ গৱেষক শ্ৰী অম্লানদীপ শইকীয়াই মিনি কম্বাইন হাৰ্ভেষ্টাৰৰ ওপৰত কি কৈছে শুনোচোন। আপোনালোকে দেখিবলৈ পাইছে নতুন আমাৰ বৰ্তমান এটা সকলোৱে জানো যে বড়ো ধানৰ বৰ্তমান ধান হাৰ্ভেষ্টিঙৰ সময়, ধান কটাৰ সময়। গতিকে এই সময়ত আমাৰ বিভিন্ন ধৰণৰ আমি কিছুমান পৰিৱেশৰ লগত মানে যিখিনি আমাৰ প্ৰতিকূল বতৰ হওক, পানী হওক বা বিভিন্ন কিছুমান সমস্যাৰ কাৰণে আমি হাৰ্ভেষ্টিঙৰ সময়ত বহুখিনি অসুবিধা পাওঁ বা সময়ত আমি হাৰ্ভেষ্টিংটো কৰি তুলিব নোৱাৰোঁ বা হাৰ্ভেষ্টিং কৰাৰ পিছতো আমাৰ কেতিয়াবা কি হয় যে ধান মৰণা মাৰি শুকুৱাত আমাৰ কিছুমান অসুবিধা হয়। গতিকে আমি যাতে একেখন পথাৰতে গৈ আমি যাতে মেচিনৰ সহায়ত ধান কাটি মৰণা মাৰি আৰু চাফা কৰি সেই ধানখিনি যাতে বেগত একেটা মেচিনেৰে জৰিয়তে যে কামখিনি কৰিব পাৰোঁ, সেইকাৰণে আমি ইয়াত এটা ডেমনষ্ট্ৰেশ্যন হিচাপে মিনি কম্বাইন হাৰ্ভেষ্টাৰৰ জৰিয়তে আমি এই অঞ্চলত ধান কটাৰ কাৰণে ব্যৱস্থা কৰিছোঁ। আৰু মিনি কম্বাইন হাৰ্ভেষ্টাৰ অৰ্থাৎ যিদৰে মই এতিয়া ক'লোঁ যে একে সময়তেই ধান কাটে, মৰণা মাৰে আৰু চাফা কৰি বেগত ভৰাই, সেইকাৰণে তিনিওটা কাম একেলগে কৰে কাৰণে ইয়াক কম্বাইন বুলি কোৱা হয়। গতিকে মিনি কম্বাইন হাৰ্ভেষ্টাৰ ইয়াত এই অঞ্চলত পোনপ্ৰথমবাৰৰ বাবে এপাৰ্টৰ যি আমাৰ এক প্ৰকল্প গোটেই অসমতে আমাৰ চলি আছে, সেই প্ৰকল্পৰ আণ্ডাৰত আজি দৰং জিলাতো আমি যি নেপচা আছে, নেপচাত যোৱা মাহত আপোনাৰ এপাৰ্টৰ সহযোগত এটা কাষ্টম হায়াৰিং চেণ্টাৰ ইয়াত ছিলেক্ট হৈছে আৰু তেওঁলোকে সেই কাষ্টম হায়াৰিং চেণ্টাৰতে বিভিন্ন মেচিন, ধান খেতিৰ লগত জড়িত মেচিন, আপোনাৰ ধান কঠীয়া পেলোৱাৰ পৰা কঠীয়া ৰোৱা, ধান ৰুবলৈ কেনেদৰে নতুন প্ৰযুক্তি যিখিনি আছে, তাৰপিছত ধান কটা মেচিন, ধান মৰণা মৰা মেচিন, আৰু ঠিক তাৰ লগতে মিনি কম্বাইন হাৰ্ভেষ্টাৰ, ধান কটা, মৰণা মৰা আৰু বেগত ভৰোৱা, সেই কাম কৰিব পৰাকৈ কিছুমান মেচিন আমি ইয়াত দিছিলোঁ। আৰু এপাৰ্টৰ বিষয়ে আমি সকলোৱে জানো যে বহুত আমাৰ 2018 চনৰ পৰা এপাৰ্টৰ
এই প্ৰকল্পটো অসমত কাম চলি আছে, অসম কৃষি বাণিজ্য আৰু গ্ৰাম্য ৰূপান্তৰকৰণ আঁচনি প্ৰকল্প। আৰু সেই প্ৰকল্পৰে টেকনিকেল পাৰ্টনাৰ হিচাপে আমি আন্তঃৰাষ্ট্ৰীয় ধান গৱেষণা কেন্দ্ৰ ইয়াত জড়িত হৈ আছোঁ। আৰু আমাৰ ইডিৰ ফালৰ পৰা যিখিনি টেকনিকেল ছাপৰ্ট লাগে ধানৰ লগত, ধানৰ যিকোনো ধৰক ৰোৱাৰ পৰা আৰম্ভ কৰি ধান কটালৈকে শুকোৱালৈকে গোটেই টেকনিকেল ছাপৰ্টখিনি আমাৰ এটা বৃহৎ টীম আছে। আৰু সেই টীমৰ জৰিয়তে আমি বিভিন্ন অঞ্চলত সহায় সহযোগিতা আগবঢ়াই আহিছোঁ। আৰু সেই ইৰিৰ আমাৰ কিছুমান ৰিচাৰ্চ টেকনিচিয়ানো আমাৰ মাজত আছে, তেওঁলোক টেকনিকেলি বহুত এডভান্স। তেওঁলোকৰ জৰিয়তে আমি বিভিন্ন সময়ত বিভিন্ন ঠাইত আমি ডেমনষ্ট্ৰেশ্যনসমূহ কৰাই আহিছোঁ। গতিকে মিনি কম্বাইন হাৰ্ভেষ্টাৰটোৰ বিষয়ে যদি ক'বলৈ যাওঁ, মেচিনটো খুবেই প্ৰয়োজনীয়, লাগতিয়াল। আৰু ই কম সময়তে অধিক আমি যি আমাৰ খেতি পথাৰ বিশেষকৈ হাৰ্ভেষ্টিঙৰ সময়ত আমি কভাৰ কৰিব পাৰোঁ। মেচিনটোৰ কেপাচিটি আপোনাৰ যদি আমি ক'বলৈ যাওঁ, ঘণ্টাত 3 পৰা 4 বিঘা মাটি কাটিব পাৰে, মৰণা মাৰিব পাৰে, বেগত ভৰাব পাৰে একে সময়তে। গতিকে খেতিয়কৰ যি আমাৰ বৰ্তমান চাবলৈ গ'লে যি লেবাৰৰ আমাৰ কষ্ট থাকে, গতিকে লেবাৰ কষ্ট যথেষ্ট পৰিমাণে কমাই আনে। আৰু তাতকৈ জৰুৰী কথা যে সঠিক সময়ত আমি ধানটো কাটি ঘৰলৈ চপাই আনিব পাৰোঁ। কাৰণ সঠিক সময়ত যদি ধানটো আমি কাটিব নোৱাৰোঁ, চপাব নোৱাৰোঁ, তেতিয়া আমাৰ যিখিনি পষ্ট হাৰ্ভেষ্ট লছ বুলি কওঁ, যে ধান কটাৰ পিছত যিখিনি আমাৰ মৰণা মৰাৰ সময়ত আমাৰ যিখিনি লছ হয়, বা ধান ঘৰৰ পৰা আমি পথাৰত যেতিয়া কাটিলোঁ, পথাৰৰ পৰা ডাঙৰি বান্ধি যেতিয়া ঘৰলৈ লৈ যাওঁ, সেই সময়তো আমাৰ বহুতখিনি লছ আমি সন্মুখীন হওঁ। গতিকে এনে মেচিনৰ জৰিয়তে যদি আমি পথাৰত যি আমাৰ ধান কটা বা মৰণা মৰা যি কাম একেখন পথাৰতে একেটা মেচিনৰ জৰিয়তে যদি আমি কৰিবলৈ আগবাঢ়োঁ, গতিকে বহুখিনি আমি খৰচ আৰু বহুখিনি আমাৰ লোকচান আমি কমাই নিব পাৰোঁ। গতিকে বৰ্তমান সময়ৰ যি আমাৰ লেবাৰ আমাৰ পাবলৈ নাই, সময়ত লেবাৰ পাবলৈ নাই, বা সময়ত আমি ধান কাটিব নোৱাৰোঁ। গতিকে আমি আশা কৰোঁ কৃষকসকলে এই ধৰক এনেকুৱা নতুন যিবিলাক প্ৰযুক্তি, নতুন যিবিলাক মেচিন আছে, সেই মেচিনবিলাকৰ জৰিয়তে খেতিয়কে কম সময়ত বেছি মাটি কভাৰ কৰিব পাৰিব, সময়মতে ধান কাটিব পাৰিব, আৰু যি লোকচান আছে বা যি খৰচ, বিশেষকৈ খৰচৰ পৰিমাণটো যাতে কমাই নিব পাৰে, সেয়াই আমাৰ লক্ষ্য। নতুন যন্ত্ৰপাতি প্ৰথমতে কিনোতা বা ব্যৱহাৰ কৰোঁতাই বহুতো সমস্যাৰ সন্মুখীন হয়। সামান্য অলপ বিজুতিৰ বাবেই যন্ত্ৰটিয়ে ভালদৰে কাম নকৰিবও পাৰে। তেনে অৱস্থাত আমাৰ প্ৰয়োজন হয় টেকনিচিয়ান, অৰ্থাৎ কাৰিকৰীভাৱে পাৰ্গত ব্যক্তি। ইণ্টাৰনেশ্যনেল ৰাইচ ৰিচাৰ্চ ইনষ্টিটিউটৰ গুৱাহাটীত থকা কাৰ্যালয়ত কৰ্মৰত ৰিচাৰ্চ টেকনিচিয়ান শ্ৰী গোবিন্দ সিঙে দৰঙৰ নেপচাৰ দ্বাৰা পৰিচালিত কাষ্টম হায়াৰিং চেণ্টাৰত নতুনকৈ অনা মিনি কম্বাইন হাৰ্ভেষ্টাৰটো চলাই ধান কাটি দেখুৱায়। এই যন্ত্ৰটিৰ বিষয়ে বিশদভাৱে বৰ্ণনা দি ৰিচাৰ্চ টেকনিচিয়ান শ্ৰী গোবিন্দ সিঙে এনেদৰে কয়। ये सर मिनी कम्बाइंडर मशीन है। मिनी कम्बाइंडर मशीन है, ये 1 घंटे में कम से कम 3 से 4 बीघा काट सकता है, बट प्लॉट हमारा बड़ा होना चाहिए। और इसका काटने का फंक्शन जो है वो ये है सर कि ये यहाँ के नीचे कटर बार है, कटर बार से ये व्हील है, व्हील से ये स्टार व्हील से ये लिफ्टिंग करता है चेन में सर लिफ्टिंग करने के बाद ये ड्रम थ्रेसर है, ड्रम। तो ड्रम में क्या होता है, इसका जो राइस का ग्रेन है उसको झड़िया के ये जो भी खैर है, इसका पीछे जो खैर गिरता है, ये वैसा का वैसा ही खैर जैसे ये खड़ा है, सेम वैसे ही खैर पीछे डाल देता है। इसका जो ग्रेन है वो इसके ड्रम से झड़ने के बाद ये हमारा जो टंकी है, इसमें टंकी में आ जाता है। टंकी हमारा 2 मन का है और 2 मन बोरा में लगता है, बोरा लग जाता है, तो ऐसे स्टॉक इसका 4 मन का सर हो जाता है। दूसरा ये जो ये मिनी हार्वेस्टर है, जो सर बड़े बड़े भी हार्वेस्टर हैं, लेकिन बड़े हार्वेस्टर करते क्या है कि जो इसका रेजिड्यू है, खैर है, उसको तोड़ मरोड़ के पीछे डाल देते हैं, तो वो किसानों के काम में नहीं आ पाता है। और इसका जो रेजिड्यू है वो हमारा जैसे खैर जैसे धान खड़ा है वैसे ही पीछे सेम उसी कंडीशन में गिरता है, तो हमारे जो गाय मवेशी है खाने के काम में वो आ जाता है सर। दूसरा इसका जो फ्यूल कंजम्पशन है वो 1 घंटे में 4.5 लीटर है सर। और इसका
काटने की कैपेसिटी मैंने बता ही दी 3 से 4 बीघा है, बट प्लॉट बड़ा होना चाहिए। छोटा सर प्लॉट होने पे इसकी कैपेसिटी घट जाएगी। আগতে উল্লেখ কৰা নেপচাৰ সম্পূৰ্ণ নামটো হ'ল নৰ্থ ইষ্ট ফাৰ্মাৰ্ছ ছাপৰ্টিং আৰ্ম। এই অনুষ্ঠানটিয়ে বৰ্তমান কাষ্টম হায়াৰিং চেণ্টাৰটি এপাৰ্ট আঁচনিত খোলাৰ উপৰিও দৰং জিলাৰ কৃষকৰ কৃষি সামগ্ৰী বেচা কিনাত সহায় কৰি আহিছে। আমি দৰং জিলাৰ ডাকচকীত অৱস্থিত নেপচাৰ কাৰ্যালয়লৈ অলপতে গৈছিলোঁ। আমি লগ পাইছিলোঁ নেপচাৰ বৰ্ড অফ ডাইৰেক্টৰ্ছ শ্ৰী দুলাল ডেকা, মহম্মদ মহিদুল ইছলাম আৰু কৰ্মকৰ্তা জিতুমণি কলিতাক। নেপচাৰ কাম কাজৰ আভাস দি শ্ৰী দুলাল ডেকা আৰু আন কৰ্মকৰ্তাই কি কৈছে শুনোচোন। আমি আচলতে দৰং জিলাৰ প্ৰথম APC হিচাপে আছিলোঁ। আমি তেতিয়া গোটেইকেইটা ব্লকেই সামৰি লৈছিলোঁ। আমাৰ 2300 কৃষকৰে সংগঠিত হৈছিলে আৰু আমাৰ বৰ্তমান 630টা শ্বেয়াৰ হোল্ডাৰ আছে। আমি 630টা শ্বেয়াৰ হোল্ডাৰক লৈ আমি কামখিনি কৰি আছোঁ আৰু যিখিনি আমাৰ সদস্য আছে, সাধাৰণ সদস্য আছে, তেওঁলোককো আমি কিছুমান আমাৰ জিলা কৃষি বিষয়া কাৰ্যালয়ৰ পৰা, কেভিকেৰ পৰা বীজ, সাৰ এইবিলাকৰ ডেমনষ্ট্ৰেশ্যন কিছুমান প্ৰগ্ৰেম কিছুমান আনি তেওঁলোকক মানে উদ্বোধনীমূলক সহায় কৰি আছোঁ। এতিয়া আপোনালোকে কৃষকৰ কাৰণে কেনেধৰণৰ কাম কৰিছে? আমি প্ৰথমতে তেওঁলোকৰ এতিয়া প্ৰডাকশ্যন যিটো উৎপাদনৰ খৰচটো আমাৰ যিহেতু বেছি, আমি সেই উৎপাদন খৰচটো কমোৱাৰ কাৰণে আমি চিন্তা কৰি এপাৰ্ট আঁচনিৰ জৰিয়তে আমি এটা CHC পাবৰ কাৰণে সক্ষম হৈছোঁ। আমি ভাবিছোঁ যেতিয়া আমাৰ কৃষকৰ উৎপাদন খৰচটো কমিব, তেতিয়া নিশ্চয় আমাৰ কৃষকৰ আয় দুগুণ হোৱাত সহায় কৰিব। আপোনালোকে CHC কাষ্টম হায়াৰিং চেণ্টাৰ, হয়, কাষ্টম হায়াৰিং কি কি আপোনালোকে সঁজুলি এতিয়ালৈকে আনিছে? হয়, আমাৰ এখন ৰিপাৰ আছে, ৰিপাৰ এখন আছে, থ্ৰেচাৰ এটা আছে, তাৰপিছতে কম্বাইন হাৰ্ভেষ্টাৰ আছে, ট্ৰেন্সপ্লাণ্টাৰ আছে, আৰু এটা ৰাইচ মিল এটা আছে, পৰ্টেবল ৰাইচ মিল, আৰু পালভেজাৰ এটা আছে, আৰু ডাম চিডাৰ আছে, আৰু চিড ডিলাৰ এটা আছে। আমি মুঠতে 8টা বস্তু আজি পাইছোঁ। আৰু এতিয়া আপোনালোকে এইটো ব্যৱহাৰ আৰম্ভ কৰিছেনে? প্ৰথম আমি বড়ো ছিজনত আমি ট্ৰেন্সপ্লাণ্টাৰটো ব্যৱহাৰ কৰিছোঁ। ট্ৰেন্সপ্লাণ্টাৰটো ব্যৱহাৰ কৰিছোঁ আমি ধৰক 1 বিঘা মাটি আমাৰ 300 মান টকাতে আমাৰ ৰোৱা হৈছে। বাকী আপোনাৰ বজাৰৰ ক্ষেত্ৰত আপোনালোকে কেনেধৰণৰ ব্যৱস্থা লৈছে? ধান হওক বা মাকৈ হওক, তেনেকুৱা ধৰণৰ কেনেকুৱা আপোনালোকে ব্যৱস্থা লৈছে? হয়, আমি প্ৰথমতে ধানৰ ক্ষেত্ৰতে কৈছোঁ। ধানৰখিনি আমি আমাৰ যিখিনি আমাৰ ফাৰ্মাৰৰ FIG গ্ৰুপ আছে, ফাৰ্মাৰ ইণ্টাৰেষ্ট গ্ৰুপ আছে, সেই কৃষকসকলক একত্ৰিত কৰি তেওঁলোকৰ ধানখিনি আমি একলগ কৰি আমি FCI য'ত আমাৰ ধান কিনিলে তাতে আমি দিয়াৰ ব্যৱস্থা কৰি দিছোঁ তেওঁলোকক। আৰু লগতে আমি ভূটানলৈ জলকীয়া দি আছোঁ, আৰু আমাৰ পাচলিবিলাকো আমাৰ গুৱাহাটী মাৰ্কেটত আমাৰ বিভিন্ন ঠাইত আমাৰ বিক্ৰী কৰি থকা হৈছে। আৰু আমি যোৱা পৰহি আমি 50 মেট্ৰিক টন আমি বাংলাদেশলৈ মাকৈ ৰপ্তানি কৰিবলৈ সক্ষম হৈছোঁ। আশা কৰা হৈছে কৃষকসকলে কাষ্টম হায়াৰিং চেণ্টাৰৰ যন্ত্ৰপাতি, কৃষি সা সঁজুলিৰ ব্যৱহাৰৰ উপৰিও বানপানী আক্ৰান্ত অঞ্চলৰ কৃষক ৰাইজে হতাশ নহয়, কৃষি বিশেষজ্ঞ, বিজ্ঞানী তথা কৃষি বিভাগৰ সৈতে যোগাযোগ ৰক্ষা কৰি কোন সময়ত কোনটো ধানৰ জাতৰ খেতি কৰিব বুজি লৈ শালি ধানৰ খেতি কৰিলে নিশ্চয় উপকৃত হ'ব। ভাৰত চৰকাৰৰ প্ৰতিটো প্ৰয়াস কৃষকৰ প্ৰগতিত দি আছে এটা নতুন বিশ্বাস। দেশৰ কৃষকসকলৰ প্ৰতি সমৰ্পিত ভাৰত চৰকাৰে বিশেষকৈ উত্তৰ পূৰ্বাঞ্চল আৰু আন্দামান নিকোবৰ দ্বীপপুঞ্জৰ কৃষি অঞ্চলৰ বিকাশৰ বাবে নতুন প্ৰগতিশীল পদক্ষেপ লৈছে, যাৰ দ্বাৰা কৃষকসকলে দ্ৰুত গতিত উন্নতি কৰি আছে। কৃষি অঞ্চলৰ বিকাশৰ গতি অব্যাহত ৰাখি মাননীয় প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত ভাৰত চৰকাৰে এক দূৰদৰ্শী নিৰ্ণয় লৈ দেশত ৰাষ্ট্ৰীয় খাদ্য তেল মিছন অইল পামৰ আৰম্ভণি কৰিছে, যাৰ দ্বাৰা উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যসমূহ আৰু আন্দামান নিকোবৰ দ্বীপপুঞ্জৰ কৃষকসকলৰ বিশেষ লাভ হ'ব। পুঁজিৰ বিনিয়োগত বৃদ্ধি পাব, খোৱা তেলৰ আমদানিৰ ওপৰত নিৰ্ভৰ কৰাটো কম হ'ব আৰু ৰোজগাৰৰ সুবিধা সৃষ্টি হ'ব। খোৱা তেলত আত্মনিৰ্ভৰশীলতাৰ বাবে এতিয়া ৰাষ্ট্ৰীয় খাদ্য তেল মিছন অইল পামৰ সংকল্প লোৱা হৈছে। নৰ্থ ইষ্ট আৰু আন্দামান নিকোবৰ দ্বীপপুঞ্জ এনেকুৱা অঞ্চল য'ত সহজে পামৰ খেতি কৰিব পৰা যায়। পাম অইলৰ উৎপাদন
হ'ব पाम পাৰে। ऑयल का उत्पादन हो सकता है। এই মিছনৰ অধীনত অইল পামৰ অঞ্চল আৰু উৎপাদন বঢ়োৱাত জোৰ দিয়াৰ বাবে চৰকাৰে 11,000 কোটি টকাৰো অধিক সাহায্য ৰাখি নিৰ্ধাৰিত কৰিছে। মিছনৰ অধীনত চৰকাৰে অইল পামৰ খেতিৰ বাবে ৰোপণ আদিৰ সহায়ত বৃদ্ধি ঘটাই পূৰ্বতে পাবলগীয়া প্ৰতি হেক্টৰত 12,000 টকাৰ পৰা বঢ়াই প্ৰতি হেক্টৰত 29,000 টকা কৰি দিছে। পুলি ৰোপণ সামগ্ৰীৰ অভাৱ দূৰ কৰাৰ বাবে বীজৰ উৎপাদন কৰাৰ বাবে বাগিচাকো সাহায্য প্ৰদান কৰা হ'ব, যাৰ অধীনত প্ৰতি হেক্টৰ ক্ষেত্ৰফলৰ অইল পামৰ উদ্যানৰ বাবে 1 কোটি আৰু নাৰ্চাৰী বিকাশৰ বাবে 50 লাখ টকাৰ ব্যৱস্থা আছে। 30 বছৰীয়া পুৰণা বাগিচাৰ পুনৰুদ্ধাৰৰ বাবে প্ৰতি পুলিত 250 টকাৰ এককালীন অনুদান দিয়া হ'ব। উত্তৰ পূৰ্বাঞ্চল আৰু আন্দামানৰ বিশেষ সাহায্যৰ অধীনত তাৰ অঞ্চলৰ গাঁথনি, জলবায়ু আৰু অন্য পৰিস্থিতি অনুসৰি বিভিন্ন দিশত যেনে হাফ মুন টেৰেছত প্ৰতি হেক্টৰত 4,000 টকা, জেওৰা, বায়োফেন্সিং তথা লেণ্ড ক্লিয়াৰেন্সৰ বাবে প্ৰতি হেক্টৰত 7,000 টকা আৰু একত্ৰিত খেতিৰ বাবে প্ৰতি হেক্টৰত 10,000 টকাৰ ব্যৱস্থা আছে। প্ৰাৰম্ভিক 4 বছৰৰ সময়ত ৰক্ষণাবেক্ষণ আৰু অন্তৰ ফচলৰ বাবে প্ৰতি হেক্টৰত 50,000 টকাৰ ব্যৱস্থা আছে। কৃষকৰ বাবে ৰোজগাৰৰ সুবিধা সৃষ্টি কৰা আৰু উদ্যোগসমূহক উদগনি জনোৱাৰ বাবে 5 মেট্ৰিক টন প্ৰতি ঘণ্টা ক্ষমতাযুক্ত নতুন পাম অইল মিছনৰ প্ৰতি গোটৰ বাবে 5 কোটি টকালৈকে অনুদানৰ ব্যৱস্থা আছে আৰু ক্ষমতাত বৃদ্ধি পালে অতিৰিক্ত ধনৰাশিৰো বিকল্প আছে। আমাৰ দৰে কৃষকৰ অইল পাম মিছনৰ পৰা বহুত আশা আছে। আমাৰ লাগিছে এই যোজনা আমাৰ বাবে লাভজনক হ'ব আৰু ইয়াৰ দ্বাৰা আমাৰ উপাৰ্জনো বাঢ়িব। অইল পামৰ কৃষকসকলে সতেজ ফলৰ থোক অৰ্থাৎ FFB উৎপাদন কৰে, যাৰ বৰ্তমান মূল্য আন্তঃৰাষ্ট্ৰীয় মূল্যত হোৱা উঠানামাৰ আধাৰত নিৰ্ণয় লোৱা হয়। প্ৰথমবাৰ কেন্দ্ৰীয় চৰকাৰে সতেজ ফলৰ থোকৰ মূল্যৰ বাবে কৃষকসকলক আশ্বাস দিছে। ইয়াক প্ৰকৃত মূল্য বা BP বুলি ক'ব পাৰি, অৰ্থাৎ কৃষকসকলৰ কোনো লোকচান হ'বলৈ দিয়া নহ'ব। এই ব্যৱস্থাৰ দ্বাৰা কৃষকসকলৰ বজাৰৰ মূল্য উঠানমাৰ পৰা সংৰক্ষণ প্ৰাপ্ত হ'ব। প্ৰকৃত মূল্য BP নিৰ্ধাৰণ কৰাৰ আৰম্ভণি 1 নৱেম্বৰৰ পৰা হ'ব আৰু অহা বৰ্ষৰ 31 অক্টোবৰলৈকে অব্যাহত থাকিব। ইয়াক অইল পাম বৰ্ষ বুলি কোৱা হ'ব। ইয়াৰ দ্বাৰা উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যসমূহ আৰু আন্দামান নিকোবৰ দ্বীপপুঞ্জত খেতি বৰ ভাল হ'ব আৰু কৃষকসকলে আনন্দৰ হাঁহি মৰাৰ এটা নতুন কাৰণ পাব। किसान भाइयों गांठ बांध लो, गांठ बांध लो, बहुत बहुत है काम की, समृद्धि के पैगाम की। मिट्टी के मिजाज को समझो, मिट्टी के हर राज को समझो, मिट्टी की तुम जांच कराओ, मुफ्त सॉइल हेल्थ कार्ड ले जाओ। कभी मुनासिब बीज लगाओ, सही किस्म की खाद ले आओ, जितनी जरूरी उतनी डालो, सही मात्रा खुद पहचानो, इसको अपना मंत्र बना लो, मिट्टी की सेहत तो जानो। बात बहुत है काम की, कम लागत अधिक वरदान की, किसान भाइयों गांठ बांध लो। आज ही मिट्टी की जांच कराएं, राज्य सरकार के कृषि अधिकारी से संपर्क करें और मुफ्त में सॉइल हेल्थ कार्ड पाएं। कृषि और किसान कल्याण मंत्रालय द्वारा किसान हित में কৃষকসকলৰ বিভিন্ন সমস্যাৰ সমাধানৰ লগতে শেহতীয়া প্ৰযুক্তি আৰু প্ৰয়োজনীয় আনুষংগিক দিশৰ বিষয়ে জানিবৰ বাবে চাবলৈ নাপাহৰিব কৃষি দৰ্শন। প্ৰচাৰিত হয় প্ৰতি সোমবাৰৰ পৰা শুকুৰবাৰলৈ সন্ধিয়া 5:30 বজাৰ পৰা 6 বজালৈ।